শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌলত শিৱৰাত্ৰি উদযাপন সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো মহাশিৱৰাত্ৰিৰ উৎসৱ ব্যাপক উৎসাহ উদ্দীপনাৰে আৰু ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হয়। দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনাৰ এই পবিত্ৰ উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্ত শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌলত আজি পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি পূজা অৰ্চনা কৰা দেখা যায়। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত মঙলবাৰৰ পৰা 4 দিনীয়াকৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। আজি পুৱা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়েও শিৱদৌলত পূজা অৰ্চনা কৰে। স্থানীয় প্ৰশাসনে উৎসৱৰ সময়ত সুচলতা আৰু নিৰাপত্তাৰ সকলো ব্যৱস্থা কৰিছে আৰু এই উৎসৱক কেন্দ্ৰ কৰি শিৱসাগৰ চহৰত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। কাৰ্যসূচীৰ অংশৰূপে উৎসৱৰ দিনকেইটাত ভালেমান ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মহাশিৱৰাত্ৰি হিন্দু ধৰ্মাৱলম্বীসকলৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। এই বিশেষ দিনটোত ভক্তসকলে উপবাসে থাকি শিৱৰ পূজা অৰ্চনা কৰে আৰু নিজৰ লগতে দেশৰ দহৰ শান্তি সমৃদ্ধি আৰু মংগল কামনা কৰে। বিগত বছৰবোৰৰ দৰে এইবাৰো এই উৎসৱৰ সৈতে এখন বৃহৎ মেলাৰ আয়োজন কৰা হয়। এই মেলাত স্থানীয় তথা বহিৰাজ্যৰ পৰা অহা 5 শতাধিকৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। অহা 28 ফেব্ৰুৱাৰীত এই উৎসৱৰ সামৰণি পৰিব। এই উৎসৱ উপলক্ষে শিৱসাগৰ জিলা প্ৰশাসনে 27 ফেব্ৰুৱাৰীত স্থানীয় বন্ধ ঘোষণা কৰিছে। আমি এতিয়া ইতিমধ্যে আপোনালোকে দেখিছে কিজানি আমাৰ দৌল প্ৰাংগণৰ চৌপাশে শাৰীবদ্ধভাৱে ভক্তমান ৰাইজ আহি আছে। মহিলা আহিছে, পুৰুষ আহিছে। পুৱা 2:30 বজাৰ পৰা আজি মানে পুৱতি নিশা 2:30 বজাৰ পৰা আমাৰ জলাঞ্জলি দিছে, জল ঢালিছে, দুগ্ধ অৰ্পণ কৰিছে আৰু ইয়াৰ কাৰণে আমি আমাৰ 7খন উপ কমিটি আমি নিজৰ নিজৰ দায়িত্ব পালন কৰি আছোঁ। বিশেষকৈ আমাৰ যি জল ঢালে ইয়াত আমাৰ কুণ্ডলৈ যাবলৈ অসুবিধা হোৱাৰ কাৰণে আমি নাটঘৰৰ পৰা দিওঁ। সেই ব্যৱস্থা অনুযায়ী ভক্তপ্ৰাণসকলে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। আমি সুখী হৈছোঁ আৰু অহাকালিলৈও যিহেতু আজি নিশা যিহেতু আজি মহাশিৱৰাত্ৰি আছে, সেই পূজাভাগো হ'ব। সেই উপলক্ষেও যিসকল ভক্ত আহে তেখেতসকলে যাতে আমাৰ লগত সহযোগিতা আগবঢ়ায় তাকে আমি কামনা কৰিছোঁ। আৰু সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে। আজি মহিলা গোষ্ঠী এটা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ প্ৰদৰ্শন কৰিব এই 7 বজাত। আৰু অন্তিম দিনাখন আমাৰ মুখ্য আকৰ্ষণ আমাৰ কল্পনা পাটোৱাৰী আহিব। কল্পনা পাটোৱাৰীয়ে ভক্তিমূলক শিৱৰ গীত উপস্থাপন কৰিব। আমি সমূহ ৰাইজকে আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ কাটৰে অনুৰোধ জনালোঁ। জয়সাগৰ পৰা আহিছোঁ, নহয় এইবাৰ আহিছোঁ হোষ্টেলৰ পৰা। নিজৰ মনৰ মনস্কামনা সেনেকৈ বিচাৰি আহিছোঁ, মনৰ উইচকেইটা পূৰ হোৱাটোহে বিচাৰোঁ। মই যোৰহাট জিলাৰ পৰা আহিছোঁ। আগতে ইয়াতে চাকৰি সংক্ৰান্তত আছিলোঁ, তেতিয়া হয়তো বন্ধৰ কাৰণে গুচি যোৱা হয়। আজি সুদূৰ যোৰহাট জিলাৰ পৰা আহিছোঁ। খুবেই মোৰ ভাল লাগিছে। ভক্তপ্ৰাণ ৰাইজসকলৰ লগত একগোট হৈ মই আজি ইয়ালৈ আহিছোঁ আৰু আশা কৰোঁ অলপ পিছতে সোমাব পাৰিম। আজি এতিয়া 1.5 ঘণ্টামান হৈ গৈছে মোৰ। তথাপিতো ভিতৰত শিৱ বাবাক নোচোৱাকৈ যাব নোৱাৰি। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।